উজনি অসমত যোৰহাট এটা প্ৰভাৱশালী লোকসভা সমষ্টি আৰু তাত যোৰহাট অঞ্চলৰ ৰাইজে প্ৰায় 1.5 লাখ ব্যৱধানত আমাক আগুৱাই লৈ গ'ল আৰু যোৰহাট ৰাইজৰ প্ৰতি আমি কৃতজ্ঞ। লগে লগে নগাঁও লোকসভা সমষ্টি, নতুন নগাঁও লোকসভা সমষ্টি, য'ত আমাৰ গুৰুজনৰ জন্মস্থান আছে, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান, এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ জন্মস্থানৰ পৰাও স্থানীয় ৰাইজে আমাক কংগ্ৰেছক আগুৱাই লৈ গ'ল, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া সাংসদ হিচাপে আগুৱাই লৈ। লগতে ধুবুৰীত সেই অঞ্চলৰ ৰাইজে, বেছিভাগ ধৰ্মীয় সংখ্যালঘু ৰাইজে এটা সাম্প্ৰদায়িক শক্তি পৰাজিত কৰি ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ ব্যৱধান, প্ৰায় 10 লাখ ব্যৱধানত লৈ ৰকিবুল হুছেইন ডাঙৰীয়াক আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হিচাপে আগুৱাই লৈ গ'ল। যিসকলে এই বাৰ্তা বুজিব বিচাৰে, বুজি লওক যে উজনি অসমত, মধ্য অসমত গুৰুজনৰ জন্মস্থানত আৰু ধুবুৰীত এটা সাম্প্ৰদায়িক শক্তি পৰাজিত কৰি আমি সক্ৰিয় হৈছোঁ আৰু যাৰ ফলত অসমৰ জনসাধাৰণৰ এই ধৰণৰ ৰাজনৈতিকভাৱে সচেতন হোৱাৰ পিছত এতিয়া বৰ্তমানৰ বিজেপি চৰকাৰ শংকিত হৈছে। গম পাই গৈছে যে তেওঁলোকৰ ওচৰত মাত্ৰ 1.5 বছৰ আছে আৰু 1.5 বছৰৰ পিছত তেওঁলোকৰ চৰকাৰ যাবলৈ হ'ব আৰু এতিয়া কেনেদৰে এই 1.5 বছৰৰ ভিতৰত নিজৰ গাদী ৰক্ষা কৰিব পাৰে তাৰ বাবে বৰ্তমান চৰকাৰ বিভিন্ন ষড়যন্ত্ৰ কথা পাতিছিলোঁ। মাননীয় ৰূপহী সমষ্টিৰ বিধায়ক নুৰুবুদ্দা ডাঙৰীয়াৰ লগত যে বৰ্তমান চৰকাৰে, বৰ্তমান নেতৃত্বই মিয়া শব্দ লৈ আজি তাৰিখত ৰাজনীতি কৰি আছে, হয়নে নহয়? মিয়া শব্দ লৈ তেওঁলোকে ৰাজনীতি কৰি আছে, কিন্তু প্ৰথমে মিয়া শব্দ লৈ ৰাজনীতি কোনে আৰম্ভ কৰিছিল? AIDF দলৰ বিধায়কসকলে। AIDF দলৰ বিধায়কসকলে এই মিয়া শব্দ লৈ ৰাজনীতি আৰম্ভ কৰিছিল। এই সময়ত মুখ্যমন্ত্ৰী মিয়া শব্দ ব্যৱহাৰ কৰা নাছিলে, কিন্তু লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছত অহা বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া AIDF দলৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ে মিয়া ৰাজনীতি শিকিছে। এই মিয়া ৰাজনীতি AIDF দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শিকাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এই মিয়া ৰাজনীতি শ্বেৰমান আলী বিধায়কৰ পৰা আৰু চেঙাৰ সমষ্টি বিধায়কৰ পৰা। এতিয়া মুখ্যমন্ত্ৰী এটাহে উদ্দেশ্য যে যি AIDF দল প্ৰায় ধ্বংস হৈ গ'ল, সেই AIDF দলটোক কেনেদৰে পুনৰ জীৱিত কৰিব পাৰে, এয়া হৈছে মুখ্যমন্ত্ৰীৰ উদ্দেশ্য। এয়া হৈছে মুখ্যমন্ত্ৰীৰ উদ্দেশ্য। ইয়াৰ আগতে এদিন মুখ্যমন্ত্ৰী কিবা এটা কথা ক'ব, তাৰ পিছদিনা AIDF দলৰ সভাপতি মৌলানা আজমল ডাঙৰীয়া আকৌ তেওঁলোকে এটা কথা ক'ব, মানুহৰ মাজত এটা বিভাজন কৰিব। এই একেই ৰাজনীতি আজিও আমি দেখা পাইছো। এদিন মুখ্যমন্ত্ৰী মহোদয় কিবা এটা সাম্প্ৰদায়িক কথা কয়, তাৰ পিছদিনাই AIDF দলৰ বিধায়কসকলে বিভাজনকাৰী কথা কয়। আৰু সেইকাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আপোনালোকে ৰাজনৈতিকভাৱে সজাগ হওক, ৰাজনৈতিকভাৱে সক্ৰিয় হওক। এই সাম্প্ৰদায়িক ৰাজনীতি অসমৰ ভিতৰত জন্ম ল'বলৈ নিদিব। আৰু সেইকাৰণে আমি এইখিনি কথা দি পাতিছো। একেলগে যেতিয়ালৈকে সাম্প্ৰদায়িক ৰাজনীতি আমি নিজৰ সমাজৰ পৰা আঁতৰত ৰাখিব পাৰিম, তেতিয়ালৈকে আমাৰ অসমৰ মাজত আমি শান্তি সম্প্ৰীতি জীয়াই ৰাখিব পাৰিম। আমি শান্তিৰ স্বাৰ্থত এইখিনি কথা কৈছো, আমি সম্প্ৰীতিৰ স্বাৰ্থত এইখিনি কথা কৈছো। আজি মই ভাল পাইছো যে আপোনালোকে ওলাই আহি আমাৰ কথাখিনি শুনিছে, বুজি পাইছে। যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল দেখিলে আমি গম পাই যাম। ধিং সমষ্টিত আমি এই ভোটৰ বাকচটো গণনা কৰিলে আমি গম পাই গৈছো যে আজি তাৰিখত আমাৰ ৰাইজ সজাগ হৈছে।
কিন্তু সদ্য ৰাইজ ৰাজনৈতিকভাৱে সজাগ হোৱাৰ লগতে আমি সামাজিকভাৱে সজাগ হ'ব লাগিব। আমাৰ সমাজ এতিয়াও যথেষ্ট পিছপৰা, বহুত আৰু কৰিবলগীয়া আছে। আৰু সেইকাৰণে মই আপোনালোকক এই মন্ত্ৰৰ যোগেদি অনুৰোধ জনাইছো যে আমি কেনেদৰে সমাজখন আগুৱাই লৈ যাব পাৰোঁ। আধুনিক অসমৰ লগত আমাৰ দেশৰ ভিতৰত যিদৰে আধুনিকৰণ হৈ আছে, আমাৰ সমাজ পিছ পৰি যাব নালাগে, আমাৰ সমাজ আগবাঢ়ি যাব লাগে। অৰ্থনৈতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, প্ৰত্যেক ক্ষেত্ৰত আমাৰ সমাজ সফলতা লাভ কৰিব লাগে। এনেকুৱা এটা পৰিৱেশ আপোনালোকৰ নিজৰ নিজৰ গাঁৱৰ ভিতৰত সৃষ্টি কৰক। আজি সকলৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়। আজি বিভিন্ন আমাৰ অৰ্থনৈতিক অৱস্থা বেয়া হোৱাৰ কাৰণে আমাৰ অসমৰ নৱ প্ৰজন্ম আজি বিভিন্ন ক্ৰাইমৰ ভিতৰত সোমাই গৈছে, বিভিন্ন ক্ৰাইমৰ জালত সোমাই গৈছে। আজি যুৱকসকল চাকৰি নোপোৱাৰ কাৰণে, আজি পইচা লোভৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ কেতিয়াবা অনলাইন ট্ৰেডিং, কেতিয়াবা হেকিং, কেতিয়াবা চাইবাৰ ক্ৰাইম, নতুন নতুন এই ধৰণৰ কথাবোৰ সৃষ্টি হৈছে। মূল কাৰণ এটাহে যে বৰ্তমান চৰকাৰ আমাক সকলোকে অৰ্থনৈতিকভাৱে সুৰক্ষা দিব পৰা নাই। কিন্তু তাৰ মানে নহয় যে আমাৰ অৰ্থনৈতিক অৱস্থা বেয়া হলে যে আমাৰ যুৱকসকল বিভিন্ন ক্ৰাইমৰ পিছে পিছে দৌৰিব। আমাক চিন্তা কৰিব লাগে। আজি আমাৰ সমাজৰ ভিতৰত ড্ৰাগছৰ এটা ডাঙৰ সমস্যা। আজি চাইবাৰ ক্ৰাইম, ATM ক্ৰাইম, ক্ৰেডিট কাৰ্ড, এইবোৰ ডাঙৰ আমাৰ সমস্যা হৈছে। আৰু সেইকাৰণে মই কৈছো যে যদি আপোনালোকে নিজৰ নিজৰ অঞ্চলত কোনোবা এজন ব্যক্তিক এনেকুৱা দেখা পায় যে এইবোৰ বেয়া কামত সোমাইছে, লগে লগে তেওঁলোকক পুলিচক ৰিপৰ্ট কৰক, লগে লগে পুলিচক ৰিপৰ্ট কৰক। অসমৰ ভিতৰত এটা জিলাত থাকিব নালাগে যি জিলাত আমি বিভিন্ন ক্ৰাইমৰ বাবে, অপৰাধৰ বাবে বদনাম হ'ব লাগে। কোনো ধৰণৰ বদনাম নগাঁও জিলাৰ ওপৰত, কোনো ধৰণৰ বদনাম ধিং মজা বা বেচামাৰী মজা ওপৰত লাগিব নালাগে। আৰু সেইকাৰণে যদি আপোনালোকৰ নিজৰ মাজত এনেকুৱা কিছুমান মানুহ বেয়া ব্যক্তি দেখা পায় যি বেয়া কামৰ লগত জড়িত, শুদ্ধ কৰিবলৈ চেষ্টা কৰক। যদি তেওঁলোকে শুদ্ধ হ'বলৈ নিবিচাৰে, লগে লগে পুলিচক জনাই দিয়ক। আমি নিজৰ সমাজৰ মাজত এটা ভাল পৰিৱেশ বিচাৰোঁ, এটা সুস্থ পৰিৱেশ বিচাৰোঁ, শিক্ষাৰ ওপৰত জোৰ দিবলৈ বিচাৰোঁ, বিজ্ঞানৰ ওপৰত জোৰ দিবলৈ বিচাৰোঁ, চিকিৎসাৰ ওপৰত জোৰ দিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে আমি ঠাই ঠাই য'ত এম্বুলেন্সৰ অভাৱ, আমি এম্বুলেন্স দিছোঁ। এই ধিং সমষ্টিৰ ভিতৰত এয়া হৈছে মোৰ ৪ৰ্থ নম্বৰ এম্বুলেন্স। ৪ৰ্থ নম্বৰ এম্বুলেন্স ধিং সমষ্টিৰ ভিতৰত আগৰ ধিং। মৰাবাৰীত এটা আমি FIR আমি এম্বুলেন্স দিছোঁ। জেংগনি কলাডুবা PHCত আমি এম্বুলেন্স দিছোঁ। দগাঁও PHCত আমি এটা এম্বুলেন্স দিছোঁ। আৰু এয়া হৈছে বেচামাৰী PHCত আমাৰ এটা এম্বুলেন্স। 4টা মৌজাৰ ভিতৰত এখন এখন এম্বুলেন্স মই দিবলৈ সক্ষম হৈছোঁ। আৰু কলিয়াবৰ লোকসভাৰ ভিতৰত আগৰ কলিয়াবৰ লোকসভাৰ ভিতৰত এয়া হৈছে মোৰ 35 নং এম্বুলেন্স, 35 নম্বৰ এম্বুলেন্স। এইখিনি কাম আমাক কৰিবলগীয়া হৈছে। এইখিনি কাম চৰকাৰৰ হ'ব লাগে। চৰকাৰে দুখীয়া অঞ্চলত য'ত এম্বুলেন্স পুৰণা হৈ গ'ল, বেয়া হৈ গ'ল, তাত এম্বুলেন্স দিব লাগে। কিন্তু তেওঁলোকে এইখিনি কাম কৰা নাই। তেওঁলোকে চাব লাগে কি কোন ভিতৰৰ অঞ্চলৰ PHCত ডক্টৰ থাকিবলৈ, চিকিৎসকৰ থাকিবলৈ বাবে কোঠা ভালদৰে নাই, সেই কোঠাবোৰ ভালকৈ মেৰামতি কৰক। তেওঁলোকে চাব লাগে যে কোভিডৰ সময়ত আমাৰ আশা কৰ্মীসকলে কিমান কষ্ট কৰিলে, আজি আশা কৰ্মীসকলৰ মজুৰি তেওঁলোকে বৃদ্ধি কৰক। তেওঁলোকে চাব লাগে যে ক'ত আমাৰ আজি তাৰিখত ডক্টৰ নাই আৰু ডক্টৰবোৰ তাত পঠাওক, ক'ত আমাৰ মেচিনবোৰ ভালকে কাম কৰা নাই, মেচিনবোৰ ঠিক কৰক। এইখিনি কাম তেওঁলোকে নকৰে। তাৰ বিপৰীত কি কৰিছে? তাৰ বিপৰীতে তেওঁলোকে মাত্ৰ অসমৰ প্ৰত্যেক জিলাৰ ভিতৰত ক'ৰবাত বাগান কিনিছে, ক'ৰবাত মাটি কিনিছে, ক'ৰবাত ৰিজৰ্ট কিনিছে। এয়া লৈ তেওঁলোকৰ ব্যস্ত।
আজি বৰ্তমানৰ চৰকাৰৰ কি পৰিস্থিতি? বৰ্তমানৰ চৰকাৰ গুৱাহাটীৰ ভিতৰত ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাই এতিয়া ধাৰুৱা হৈ গৈছে। ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ বনাই এতিয়া তেওঁলোকে ধাৰুৱা হৈ গৈছে। ধাৰ মাৰিবলৈ চৰকাৰৰ ওচৰত পইচা নাই। এতিয়া কি কৰিছে? সেই নিজৰ ধাৰ মাৰিবলৈ হলে অসমৰ দুখীয়া মানুহৰ ঘৰৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই আপোনালোকৰ পৰা পইচা তুলি নিজৰ ধাৰ মাৰিব দিছে। এই স্মাৰ্ট মিটাৰবোৰ গণ্ডগোল, চেক কৰিব লাগে। কেনেকৈ হ'ব পাৰে যে যিখন ঘৰত আগতে মাহত 200 টকা বিল আছিলে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত 600 টকা হৈ গ'ল? কিমান? ঘৰখন অলপ ডাঙৰ, ঘৰখন ডাঙৰৰ কাৰণে কি হৈছে? মই সৰু ঘৰৰ কথা কৈছো, যাৰ মাহৰ 200 টকা তেওঁলোকৰ 600 টকা, যাৰ 600 টকা তেওঁলোকৰ 1200 টকা, যাৰ 1000 টকা তেওঁলোকৰ মাহত বিল এতিয়া 3000 টকা হৈ গৈছে। কেনেকৈ হ'ব পাৰে? বিদ্যুৎ আগৰ দৰে সমান তেওঁলোকে ব্যৱহাৰ কৰি আছে, তো 3 গুণ কেনেকৈ বিল বাঢ়িব পাৰে? এই স্মাৰ্ট মিটাৰ কোন কোম্পানীয়ে বনাইছে? এই স্মাৰ্ট মিটাৰ আদানীয়ে বনাইছে। আৰু মই সেইকাৰণে সুধিবলৈ বিচাৰো এইখন চৰকাৰক যে আপোনালোকে আদানীৰ কথা শুনিব নে অসমৰ জনসাধাৰণৰ কথা শুনিব? যদি আপোনালোকে আদানীৰ কথা শুনে, আমি কংগ্ৰেছ দল আমি অসমৰ দুখীয়া ৰাইজৰ হৈ আমি মাত মাতিম আৰু এই আদানীৰ ভিতৰত বিৰোধিতা আমি কৰিম। চেক কৰিবলৈ কি তেওঁলোকৰ অসুবিধা আছে? বিভিন্ন ৰাজ্যত তেওঁলোকে চেক কৰিছে। উত্তৰ প্ৰদেশৰ খবৰ লওক, উত্তৰ প্ৰদেশৰ চৰকাৰ, তাত বিজেপি দলৰে চৰকাৰ, তথাপিও তেওঁলোকে স্মাৰ্ট মিটাৰবোৰ চেক কৰি বহুত স্মাৰ্ট মিটাৰ তেওঁলোকে ৰিজেক্ট কৰিছে। অসমৰ ভিতৰত আমি দেখা পাইছো মাত্ৰ আদানীক খুচ কৰিবলৈ, মাত্ৰ আদানীক সন্তুষ্ট কৰিবলৈ ইয়াৰ চৰকাৰ জোৰ জবস্তি কৰি আমাৰ ওপৰত স্মাৰ্ট মিটাৰ লগাই আছে। আমি গৈছো এইখন চৰকাৰৰ দাদাগিৰি আৰু নচলিব। এইখন চৰকাৰৰ দাদাগিৰি অসমৰ জনসাধাৰণ আৰু সহ্য নকৰে। অসমৰ জনসাধাৰণ আজি জিএছটি দি আছে, টোল টেক্স দি আছে, দৰৱৰ দাম আগতকে বেছি, ৰান্ধন গেছৰ দাম আগতকে বেছি। এই বিভিন্ন মূল্য বৃদ্ধি টেক্স দিয়াৰ পিছত অসমৰ জনসাধাৰণ আৰু এটা টেক্স দি আছে, এয়া হৈছে দাদাগিৰি টেক্স। এই দাদাগিৰি টেক্স আমি পৰৱৰ্তী দিনত আমি বন্ধ কৰিম। এই দাদাগিৰি টেক্স পৰৱৰ্তী দিনত আমি বন্ধ কৰিম। আমি অসমৰ ৰাইজক পুনৰবাৰ এটা মুকলি অসম, এটা শান্তিপ্ৰিয় অসম, এটা সম্প্ৰীতিশীল অসম আমি দিম, যি অসমৰ ভিতৰত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ, আজান পীৰৰ আদৰ্শ, লাচিত বৰফুকনৰ আদৰ্শ, জ্যোতিপ্ৰসাদ আগৰৱালৰ আদৰ্শ আমি সকলোৱে নিজৰ নিজৰ ধৰ্ম পৰম্পৰা পালন কৰি প্ৰত্যেকজনকে সকলোকে সন্মান যাচি আমি এটা সুস্থ অসম আমি গঢ়ি তুলিম। আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকে আজিৰ তাৰিখত নিজৰ সমাজৰ ভিতৰত নৱ প্ৰজন্মক তৈয়াৰ কৰক, শিক্ষাৰ ৰাস্তা দেখাওক, আইনৰ ওপৰত শিক্ষা দিয়ক, সংবিধানৰ ওপৰত শিক্ষা দিয়ক, RTIৰ ওপৰত শিক্ষা দিয়ক। এইখিনি ভাল ভাল কথাবোৰ লৈ যাওক। নিবনুৱা যুৱকসকলক হতাশ হ'বলৈ নিদিব। খেলৰ যোগেদি তেওঁলোকৰ মনবোৰ ধৰি ৰাখক। প্ৰশিক্ষণ দিওঁতে তেওঁলোকৰ মনবোৰ ধৰি ৰাখক। তেওঁলোকক ডিপ্ৰেশ্যনত সোমাবলৈ নিদিব, তেওঁলোকক ড্ৰাগছৰ জালত সোমাবলৈ নিদিব, তেওঁলোকক ক্ৰাইমৰ জালত সোমাবলৈ নিদিব, তেওঁলোকৰ এই ট্ৰেডিঙৰ ক্ৰাইমৰ জালত সোমাবলৈ নিদিব। আমাৰ সকলোৰে আমাৰ দায়িত্ব যে নৱ প্ৰজন্মক ধৰি ৰাখা, আমাৰ সকলোৰে দায়িত্ব। আৰু সেইকাৰণে আমি নিজৰ পৰম্পৰা ধৰি ৰাখিম, আমি নিজৰ পৰম্পৰা ধৰি ৰাখিম, কিন্তু পৰম্পৰাৰ লগতে আমি আধুনিক আমি ৰাস্তাৰে আগবাঢ়ি যাম। আমাক ইছলাম ধৰ্মই কি শিকায়? ইছলাম ধৰ্মই শিকায় যে আমি এজন ভাল মানুহ হ'ব লাগিব, এজন ভাল ব্যক্তি হ'ব লাগিব, এজন ভাল সমাজ হ'ব লাগিব। সমাজৰ ভিতৰত ভাতৃত্ব মনোভাৱ ৰাখি আমি সকলোৱে মাজত থাকিব লাগিব। আৰু সেইকাৰণে এইখিনি কথা কোনোবাই যদি ধৰ্ম নামত আমাক বিভাগ কৰিবলৈ বিচাৰে, বিভাজন কৰিবলৈ বিচাৰে, তেওঁলোকৰ কথাত ক'ৰবাত ক'ৰবাত ৰাজনীতি সোমাই আছে। আমি সজাগ হ'ব লাগিব সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে। তো মই বিশেষ দীঘলীয়া ক'বলৈ বিচৰা নাই। আজি ইয়াত আহিছো, ভাল পাইছো, বহুত পুৰণা মানুহবোৰ আমি দেখা পাইছো,
যোৰহাট লোকসভা নিৰ্বাচনৰ পিছত আপোনালোকৰ ওচৰত আহিবলৈ সুবিধা পোৱা নাই। আজি আহিছো, আমাৰ পুৰণা আমাৰ মণ্ডল সভাপতিসকলক দেখা পাইছো, আমাৰ প্ৰাক্তন আমাৰ ব্লক কংগ্ৰেছ সভাপতি আবু বকৰ সিদ্দিক ডাঙৰীয়াক দেখা পাইছো। এইসকলে মোৰ খুৰাৰ লগত কাম কৰিছিল, এইসকলে মোৰ প্ৰাক্তন বিপিৰ লগত কাম কৰিছিল, আৰু সেইকাৰণে সদায় আপোনালোকৰ লগত এটা ঘৰুৱা সম্পৰ্ক থাকিব। আজি যিদৰে আহিছো পৰৱৰ্তী সময়তো আহি থাকিম। কিছুমান সাংবাদিকসকলকো দেখা পাইছো, চাইফুলকো দেখা পাইছো, ভাল লাগিছে। কেতিয়াবা আমাকে উল্টাকে সোধে, কেতিয়াবা আমাক মৰমকে সোধে, কেতিয়াবা আমাকে উল্টাকে সোধে। যে নহওক লোকতান্ত্ৰিক প্ৰক্ৰিয়া চলি থাকিব। আমিও প্ৰত্যেক প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সাজু আছো। আমাৰ ক'ৰবাত ভুল হলে আপোনালোকৰ আঙুলিয়ে দিয়া অধিকাৰ আছে। এয়া হৈছে লোকতন্ত্ৰ। লোকতন্ত্ৰৰ ভিতৰত ক্ষমতা কিছু মুখ্যমন্ত্ৰী চকীত নহয়, ক্ষমতা জনসাধাৰণৰ হাতত থাকিব লাগে। আৰু এয়া হৈছে আমাৰ উদ্দেশ্য যে যদি কোনোবা ভাবিছে যে মুখ্যমন্ত্ৰী চকীত ক্ষমতা আছে, অহা সময়ত আমি মনত পেলাই দিম যে ক্ষমতা চকীত নহয়, ক্ষমতা আপোনালোকৰ হাতত আছে।